हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে বৰ্তমান মোৰো ভালে আৰু আজি ইফালে ভাইটি আৰু মই মিলি আমি দুইজনে পথাৰলৈ যাম আৰু আমাৰ যেহেতু ধান ৰুই আছে আজি ভিডিওটো জৰিয়তে আপোনালোকক পথাৰৰ পৰিবেশ দেখুৱাম বলক তেনেহলে দেৰি নকৰি আজি ভিডিওটো ষ্টাৰ্ট কৰো এতিয়া আমি আহি পাই গলো আমাৰ পথাৰ নামি যাও দেউতা ওচৰলৈকে আৰু দেউতা খুদি চাও যে কি হেল্প কৰিব পাৰি দেখিটো লগা নাই যে কিবা কৰিব লগা আছে বুলি বাট খুদি চাও আৰু ইফালে দেখিছে ধান ৰুই আছে আৰু ইফালে এতিয়া ভাইটিয়ে ধান ৰুৱা কামত লাগি গলে যেহেতু ভাইটিয়ে অলপ ধান ৰুবলৈও জানে সেয়ে এনেকৈ কামত লাগি গৈছে বাট মইতো নাজানো আৰু পথাৰলৈ আহিছো যেতিয়া কিবা তাতো হেল্প কৰিবই লাগিব আৰু দেউতাই ক'লে যে তুমি কঠিয়াখিনিকে এই আগৰ ডবলটোত থৈ আহা নি দিয়া এনেকে বুলি ক'লে আৰু হেহে মই লাগি গলো আৰু ইফালে চাওকচোন আপোনালোকে বাহতে চাওকচোন কিমান ধুনিয়াকৈ ধান ৰুই আছে দেখি কিবা এটা ভাল লাগিছে আৰু আপোনালোকে সকলোৱে জানে এতিয়া খেতি পথাৰৰ দিন আৰু এতিয়া পথাৰৰ পৰিবেশটো খুবেই ধুনিয়া হৈ পৰে কঠিয়া উঘলা ধান ৰুৱা বা হাল মৰাৰ পৰা আদি কৰি এই ধুনিয়া ধুনিয়া দৃশ্যবোৰ দেখা পোৱা যায় খেতি পথাৰৰ দিনত আৰু হেহে আপোনালোকক এই ভিডিওটোৰ জৰিয়তে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিলো এতিয়া আমি পথাৰৰ পৰা ঘৰলৈ বুলি গুছি আহিলো আৰু ৰাস্তা কাষতে ঔটেঙা গছ এজোপা পালো আৰু মায়ে কৈছিলে পথাৰলৈ আহোতে যদি ঔটেঙা পোৱা লৈ আনিবা বুলি আৰু হেহে ভাইটি এতিয়া ঘৰলৈ বুলি ঔটেঙা পাৰি আছে আৰু আজি ভিডিওটো ইমানেই আছিল যদি আপোনালোকে ভিডিওটো চাই ভাল পালে তেনেহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব পুনৰ এটা নতুন ভিডিও হৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই ধন্যবাদ